পচৰ কাৰণে 7 নং ৱাৰ্ডৰ সদস্য জয়শ্ৰী বৰাক অনুৰোধ জনাইছোঁ। সত্তৰ নং পঞ্চায়তৰ এজন বিশিষ্ট সমাজকৰ্মী শ্ৰদ্ধাৰ উপেন বৰাদে মঞ্চত উপবিষ্ট হৈ আছে। তেখেতক ন নং ৱাৰ্ডৰ সদস্য অভিযুক্ত অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকাদেৱ মঞ্চত উপবিষ্ট হৈ আছে জনাইছোঁ। আৰু যেহেতু 1 নং ৱাৰ্ডৰ তেখেত ব্যক্তি মই ৰাজু 3 নং ৱাৰ্ডৰ জনাইছোঁ। 4 নং ৱাৰ্ডৰ ডেলিগেট সেৱা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। 6 নং ৱাৰ্ডৰ 7 নং ৱাৰ্ডৰ বৰুৱাগাঁৱৰ নামঘৰীয়া প্ৰদীপ দত্ত ডাঙৰীয়া তেখেতক ৰিঞ্জু বৰুৱা। 9 নং ৱাৰ্ডৰ অতুল নাম ডাঙৰীয়া, 10 নং ৱাৰ্ডৰ যোগেন বৰা ডাঙৰীয়া বাহেক গাঁও তেখেতক আমাৰ সভাপতি মহোদয় আৰু আমাৰ দুৰ্গা মন্দিৰৰ স্থায়ী সমিতিৰ সভাপতি দিলীপ অধ্যাপক ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। দিলীপ অধ্যাপক ডাঙৰীয়া আজি সভাখনৰ কাৰ্যসূচী ৰাখিছিল। এই কাৰ্যসূচীত উদ্দেশ্য বাক্যৰ লগতে এটি আদৰণি ভাষণো ৰাখিছিল আৰু সেই আদৰণি ভাষণ আমাকেই আগবঢ়াবলৈ জনাইছিল। গতিকে মই উদ্দেশ্য বাক্যৰ লগতে এই আদৰণি ভাষণ দুয়োটা সংলগ্ন কৰি সময়ৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক অৱগত কৰিব খুজিছোঁ। ইতিমধ্যে আমাৰ মাজত আমি উপস্থিত হৈছে যোৱা 4 জুলাই তাৰিখত চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি আমি শপত বাক্য পাঠ কৰিছিলোঁ আৰু সেই শপত বাক্য পাঠৰ অনুষ্ঠানৰ অন্তত অনুষ্ঠিতভাৱে এখন আমি সভা আহ্বান কৰিছিলোঁ। এই সভাতে আমি এটি কথা অৱগত কৰিছিলোঁ যে আজি সময় যথেষ্ট কম হ'ল, হঠাতে এনেকুৱা এটা কাৰ্যসূচী আহিলে। গতিকে আগন্তুক দিনত আমি এটি মাংগলিক কাৰ্যসূচী বিভাগী অনুষ্ঠান ৰাখিম আৰু কাৰ্যসূচী এই সভা দুঃশাসনত কিন্তু মানুহে আকোৱালি নলয় আৰু ধৰ্মদৃষ্টিৰ কোনো নাই এখন সমাজত এই কথাও মানুহে জানে। গতিকে মানুহে বুজা
নেতা বহুত ধৰণে হ'ব পাৰি, কিন্তু ৰাইজৰ নেতা হ'ব পৰাটো কিন্তু বৰ কঠিন কাম। নেতা কাক কয় জানে? আপুনি এজন মানুহক 10টা ল'ৰা বজাত কয় তেওঁ মাৰগে যা, তেওঁ মাৰপিট কৰি দিলে, তেওঁৰ কথামতে কৰিলে, সেইজন নেতা নহয়। এজন মানুহক 50জন মানুহে মাৰপিট কৰি আছে, যিজন মানুহে অকল কৰে বা দুজন লৈ তাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ ৰাইজৰ কাম ৰাইজৰ সহযোগিতাৰ মাজেৰেহে সম্ভৱ হ'ব। আজি এই অনুষ্ঠান অনুষ্ঠিত কৰি তেখেতসকলে সামাজিক দায়বদ্ধতা প্ৰকাশ কৰিছে, যি সামাজিক দায়বদ্ধতাৰ ভৱিষ্যত সময়ত এই পঞ্চায়তখনত তেখেতে ৰাইজৰ কাম, ৰাইজৰ দায়িত্ব, ৰাইজৰ বিভিন্ন দায়বদ্ধতাৰ প্ৰকাশৰ গুৰুত্ব প্ৰকাশেই হ'ব এই পঞ্চায়তখনৰ কাম কাজবিলাক। আৰু আশা কৰিছোঁ অনাগত সময়ত ৰাইজৰ বিপুল সহযোগিতাৰ মাজেৰে তেখেতসকলে এই কাম কাজবিলাক পৰিচালনা কৰিব। 17 নং পঞ্চায়তৰ যদি অফলতা আছে তেখেতক আহি মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে ৰাইজৰ আগত চিনাকি কৰি দিছোঁ 17 নং মধ্যভূমিয়া গাঁও পঞ্চায়তৰ উপসভানেত্ৰী পদ্মা দেৱী বাইদেউ। মই তেখেতক ৰাইজক ইয়াৰ পাছতে পঞ্চায়তৰ এজন অভিজ্ঞতাপুষ্ট সদস্য, গতিকে সকলো ৰাইজকে এখেতসকলে যাতে আগন্তুক 5 বছৰত আমাৰ 70 নং পঞ্চায়তৰ ৰাইজৰ হৈ নিস্বাৰ্থভাৱে এক ব্যক্তিগতভাৱে পঞ্চায়তখন আগবঢ়াই নিবৰ কাৰণে আপোনালোকে এজনকে আশীৰ্বাদ দিব আৰু এটা হাত চাপৰিৰ সৈতে আপোনালোকে আদৰণি জনাব। এই 17 নং মধ্যভূমিয়া গাঁও পঞ্চায়ত ভাগি চলাবৰ কাৰণে আশেষ কৰিছে আৰু লগতে আজিও আশেষ বিচাৰিছে যাতে সমস্তই এই কৰ্মভাগী 5 বছৰ সুকলমে পালকে মনোৰমখিনি সংগীত কৰি নাইলৰ কৰ্মভাগী ভগৱন্ত ভোজনত ঠাই দিবলৈ প্ৰাৰ্থনা। অনুষ্ঠানটোত উপস্থিত থাকি যথেষ্ট আমি সুখী অনুভৱ কৰিছোঁ। বিশেষকৈ আমাৰ নতুন সভাপতি অৰুপ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিখিনি সিদ্ধান্ত বা যিখিনি আজি কাৰ্যপন্থা আমি দেখিলোঁ, আমি সঁচাই খুব আনন্দিত। বিশেষভাৱে তেখেতে ৰাজনীতি সম্পূৰ্ণ আঁতৰ কৰি সামাজিকভাৱে তেখেতসকলৰ যিটো দায়বদ্ধতা, ৰাইজে আজি নিৰ্বাচন কৰি অহাৰ পিছত তেখেতসকলে ওপৰত আস্থা ৰাখি ৰাইজে যেনেধৰণে তেখেতসকলক আজি নিৰ্বাচিত কৰি পঠাইছে, তেখেতসকলে আজি আমাৰ সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তি, বিশেষভাৱে ধাৰ্মিক বা জ্যেষ্ঠ যিসকল ব্যক্তি আছে তেখেতসকলৰ আশীৰ্বাদ লৈ আগন্তুক দিনত তেখেতসকলৰ আশীৰ্বাদ আৰু দিহা পৰামৰ্শেৰে এক অগতানুগতিকভাৱে পঞ্চায়তটো অহা 5 বছৰৰ কাৰণে চলাবৰ বাবে তেখেতসকলে আশীৰ্বাদ ল'লে। আমিও তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যত দিনত তেখেতসকলৰ সম্পূৰ্ণ সহায় সহযোগিতা আৰু তেখেতসকলৰ দিহা পৰামৰ্শৰে আগন্তুক 5 বছৰটো সুচাৰুৰূপে যাতে ৰাইজৰ কামখিনি কৰি যাব পাৰে তাৰকে আমি কামনা কৰিছোঁ। চেষ্টা কৰিছোঁ যে এইবাৰ 17 নং মধ্যভূমিয়া গাঁও পঞ্চায়তত যি অসম চৰকাৰে ইতিমধ্যে পঞ্চায়তী নিৰ্বাচনত ঘোষণা কৰিছিল যে নিৰপেক্ষ ব্যক্তিসকলৰ দ্বাৰা পঞ্চায়ত গঠন হ'ব, আৰু তাৰ পৰিপ্ৰেক্ষিততে আমিও চেষ্টা কৰিছোঁ 17 নং মধ্যভূমিয়া গাঁও পঞ্চায়ততো কিছু ৰাজনৈতিক যি চিন্তাধাৰা, সেই ৰাজনৈতিক চিন্তাধাৰাৰ পৰা আঁতৰি আহি সামাজিক ব্যৱস্থাৰে আৰু ৰাইজৰ স্বাৰ্থত কিছু ব্যতিক্ৰমী চিন্তা চৰ্চাৰে আগন্তুক দিনত এই পঞ্চায়তৰ কামখিনি কৰি যোৱাৰ প্ৰয়াস কৰি আজি প্ৰথম দিনটোতেই আমি গৃহপ্ৰৱেশ এটি অনুষ্ঠান ৰাখিছিলোঁ আৰু এই গৃহপ্ৰৱেশ অনুষ্ঠানৰ পুৱাৰ আমি কাৰ্যসূচী ৰাখিছিলোঁ এটি মাংগলিক অনুষ্ঠান। শাওণ মাহৰ পবিত্ৰ দিনত এভাগী শিৱ পূজাৰে আজি আমি অনুষ্ঠানটিৰ পুৱা শুভাৰম্ভ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে পূৰ্বৰ যি পঞ্চায়তী ৰাজৰ ব্যৱস্থা
তাত কিছু ব্যতিক্ৰমী চিন্তা চৰ্চা হ'ব, ব্যতিক্ৰমী প্ৰচেষ্টা হ'ব আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি আমি পূজাৰ অন্তত এখনি ৰাজহুৱা সভা আহ্বান কৰিছোঁ। আপোনালোকে দেখিছে সেই ৰাজহুৱা সভাখনত বিভিন্ন সমাজত বিভিন্ন পৰ্যায়ত সমাজক নেতৃত্ব বহন কৰি অহা সন্মানীয় বিষয়ববীয়াসকল নেতৃত্বসকলক আমি আহ্বান কৰি আনিছোঁ আৰু ইয়াত বিশেষকৈ সাংস্কৃতিক দিশৰ, শিক্ষা দিশৰ বা ধৰ্মীয় দিশৰ এনেকুৱা ধৰণৰ ব্যক্তিসকল আহিছে। কেইবাটাও সামাজিক অনুষ্ঠানত দায়িত্ব বহন কৰি অহা বিষয়াসকল আহিছে আৰু থানাৰ লগত জড়িত হৈ থকা কিছু প্ৰশাসনিক দায়িত্বত থকা ব্যক্তিও আমাৰ মাজলৈ আহিছে। আজি এই সভাখন আমি ৰাজনীতিৰ মেৰ পাছৰ পৰা কিছু আঁতৰাই ৰাখিছোঁ যে ৰাইজে ভাল পৰা ধৰণে ৰাজহুৱা চিন্তা চৰ্চাৰে আগন্তুক দিনত কাম কাজখিনি কৰিব লাগিব আৰু তাতে এটি সংযোগ কৰি ভাল পাম যে আজি এই অনুষ্ঠানটোলৈ আমি 10খন গাঁৱৰ 10টা ৱাৰ্ডৰ সন্মানীয় আমি নামঘৰীয়াসকলক নিমন্ত্ৰণ জনাইছোঁ। নামঘৰীয়াসকল হ'ল সমাজৰ একেবাৰে শীৰ্ষস্থানৰ ব্যক্তি, গাঁওখনৰ মুখিয়াল ব্যক্তি আৰু তেখেতসকলক আমি ৰাজহুৱাভাৱে চিনাকি কৰি তেখেতসকলৰ পৰা আশীৰ্বাদ কামনা কৰিছোঁ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিষয়াসকলক নিমন্ত্ৰণ কৰি বা নেতৃবৃন্দক আমন্ত্ৰণ কৰি তেখেতসকলৰ পৰা আশীৰ্বাদ কামনা কৰিছোঁ। আশা কৰিছোঁ আগন্তুক দিনত সকলোৰে সহযোগিতাত এই ৭ নং মধ্যখঙীয়া গাঁও পঞ্চায়তে পুৰণা যি ইতিহাস সেই ইতিহাসৰ লগতে এক অনন্য ৰূপত ৰাইজৰ মাজত থাকি ৰাইজৰ কাম কৰি যাবলৈ সক্ষম হ'ব।